হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। তো আজি মই আহিছোঁ ডবকা SP কাৰ বজাৰত আৰু এই ভিডিঅ'টোত আপোনালোকক ডবকা SP কাৰ বজাৰৰ ষ্টকটো দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকক। ডবকা SP কাৰ বজাৰত থকা ষ্টকটো সম্পূৰ্ণ দেখাম। তো ইয়াত এল্টো আছে, মাৰুতি চুজুকি A-Star আছে, ৱেগনাৰ আছে, টয়োটা ইনোভা আছে, মাহিন্দ্ৰা বুলেৰো আছে। তো এইখিনি গাড়ী সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকক। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা শ্বেয়াৰ কৰি দিব। তো গাইজ আহকচোন এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এখন হৈছে মাৰুতি চুজুকি এল্টো 800 VXI 2018 মডেল। আৰু এই এল্টোখনৰ কিলোমিটাৰ 40,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চন হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ কালাৰটো হৈছে চিল্কি চিলভাৰ। গাড়ীখনৰ কালাৰটো আপোনালোকে চাব পাৰে, পূৰা অৰিজিনেল পেইণ্ট হৈ আছে। আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, প্ৰায় 80% টায়াৰ অ'কে আছে। আৰু এল্টোখনৰ ডকুমেণ্টছো অ'কে আছে। তো এল্টোখনৰ ইণ্টেৰিয়ৰটো এবাৰ আপোনালোকক দেখাই দিছোঁ। ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে, ইয়াত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মিডল উইণ্ডো পাই যাব। মিউজিক চিষ্টেম AC হিটাৰ ৰানিঙতে আছে আৰু চিটতো লেডাৰ চিট কভাৰ লাগি আছে। আৰু এই এল্টোখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 2,80,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইজ আপোনালোকে যদি এল্টো 800 বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত ডবকা SP কাৰ বজাৰৰ লগত যোগাযোগ কৰি এল্টোখন ডবকা SP কাৰ বজাৰৰ পৰা লৈ যাব পাৰে। গাইজ এখন হৈছে মাৰুতি চুজুকি A-Star 2009 মডেল। আৰু এই A-Starখনৰ কিলোমিটাৰ 70,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ আপোনালোকে কালাৰটো চাব পাৰে, গাড়ীৰ অৰিজিনেল পেইণ্টে হৈ আছে আৰু ফাৰ্ষ্ট অনাৰৰ A-Star হয়। আৰু ইয়াত টায়াৰ কণ্ডিশ্যন প্ৰায় 60% টায়াৰ অ'কে আছে। গাড়ীখনত কোনো ধৰণৰ স্কেচ পৰা নাই। আৰু A-Star এখন VXI মডেল হয়। গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে, ডিফু ৰেজিষ্ট্ৰেশ্যন। আৰু এখন যেতিয়া আপোনালোকে ডবকা SP কাৰ বজাৰত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। তো এবাৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিছোঁ। ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, চাইল্ড লক পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ ৰানিঙতে আছে আৰু মিউজিক চিষ্টেমো ৰানিঙতে আছে। চিটৰ লেডাৰ চিট কভাৰ লগোৱা হৈ আছে, আপোনালোকে চাব পাৰে। আৰু এই A-Starখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 2,10,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰিব নোৱাৰিব, যিহেতু এখন 2009ৰ মডেল হয়। তো এইখন আপোনালোকে ল'লে কেছতে ল'ব লাগিব আৰু প্ৰাইচটো ডিছকাউণ্ট হৈ যাব। গাইজ এখন হৈছে মাৰুতি চুজুকি ৱেগনাৰ VXI 2017 মডেল। আৰু এই ৱেগনাৰখনৰ কিলোমিটাৰ 45,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ কালাৰটো হৈছে হোৱাইট কালাৰ। গাড়ীখনৰ পেইণ্টটো আপোনালোকে চাব পাৰে, পূৰা অৰিজিনেল পেইণ্ট হৈ আছে আৰু স্কেচো নাই গাড়ীখনত কোনো ধৰণৰ। আৰু ইয়াত টায়াৰ কণ্ডিশ্যন চাব পাৰে, প্ৰায় 90% টায়াৰ অ'কে আছে। আৰু এই ৱেগনাৰখনৰ ডকুমেণ্টছো অ'কে আছে, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। আৰু এইখন যেতিয়া আপোনালোকে ডবকা SP কাৰ বজাৰত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। তো এবাৰ মই আপোনালোকক ইয়াৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, চাইল্ড লক পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম AC হিটাৰ ৰানিঙতে আছে আৰু চিটৰ লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই ৱেগনাৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 3,70,000 আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু এইখনো আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইজ আপোনালোকে যদি গুড কণ্ডিশ্যনৰ ৱেগনাৰ বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত ডবকা SP কাৰ বজাৰৰ লগত যোগাযোগ কৰি ৱেগনাৰখন ডবকা SP কাৰ বজাৰৰ পৰা লৈ যাব পাৰে। গাইজ এখন হৈছে টয়োটা ইনোভা 2010 মডেল। আৰু এই ইনোভাখনৰ কিলোমিটাৰ 1,10,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ কালাৰটো হৈছে চিলভাৰ কালাৰ আৰু গাড়ীখন আপোনালোকে চাব পাৰে। আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন প্ৰায় 90% টায়াৰ অ'কে আছে। আৰু পিছৰ টায়াৰটো প্ৰায় 50% টায়াৰ অ'কে আছে, আপোনালোকে চাব পাৰে। আৰু ইনোভাখনৰ ডকুমেণ্টছ অ'কে আছে, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ ইনোভা হয়। আৰু এইখন যেতিয়া আপোনালোকে ডবকা SP কাৰ বজাৰত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই ইনোভাখনৰ ইণ্টেৰিয়ৰটো এবাৰ আপোনালোকক দেখাই দিছোঁ। ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে, ইয়াত আপোনালোকে পাৱাৰ ষ্টিয়াৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, মিউজিক চিষ্টেম AC হিটাৰ ৰানিঙতে আছে আৰু চিটতো লেডাৰ চিট কভাৰ লগোৱা হৈ আছে, আপোনালোকে চাব পাৰে। আৰু ইনোভাখনৰ আস্কিং প্ৰাইচ ৰাখিছে অনলি 3,50,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব।
তো গাইছ আপোনালোকে যদি 7 ছিটাৰৰ ইনোভা বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত ডবকা SP কাৰ বজাৰৰ লগত যোগাযোগ কৰি ইনোভাখন ডবকা SP কাৰ বজাৰৰ পৰা লৈ যাব পাৰে। গাইছ এখন হৈছে মাহিন্দ্ৰা বুলেৰো 2019 মডেল আৰু এই বুলেৰোখনৰ কিলোমিটাৰ 71,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ পেইণ্টটো আপোনালোকে চাব পাৰে, পূৰা অৰিজিনেল পেইণ্ট হৈ আছে আৰু কোনো ধৰণৰ স্কেচো পৰা নাই গাড়ীখনত। আৰু বুলেৰোখনৰ টায়াৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, প্ৰায় 90% টায়াৰ অ'কে আছে। আৰু বুলেৰোখনৰ ডকুমেণ্টছো অ'কে আছে। গাড়ীখনৰ তেজপুৰ ষ্টেচন গাড়ী হয় আৰু এখন যেতিয়া আপোনালোকে ডবকা SP কাৰ বজাৰ ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু বুলেৰোখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, এয়াৰ বেগ পাই যাব, কোম্পানী ফিটেড মিউজিক ছিষ্টেম পাই যাব, AC হিটাৰ ৰানিঙতে আছে। লগতে ইয়াত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব আৰু চিটত লাডা চিট কভাৰ লগোৱা হৈ আছে, আপোনালোকে চাব পাৰে। আৰু এই বুলেৰোখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 6,90,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ আপোনালোকে যদি গুড কণ্ডিশ্যনৰ মাহিন্দ্ৰা বুলেৰো বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত ডবকা SP কাৰ বজাৰৰ লগত যোগাযোগ কৰি বুলেৰোখন ডবকা SP কাৰ বজাৰৰ পৰা লৈ যাব পাৰে। গাইছ এখন হৈছে মাৰুতি চুজুকি ৱেগনাৰ VXI 2018 মডেল আৰু এই ৱেগনাৰখনৰ কিলোমিটাৰ 45,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখন পূৰা অৰিজিনেল পেইণ্ট হৈ আছে আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, প্ৰায় 80% টায়াৰ অ'কে আছে। গাড়ীখনত কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে। আৰু ৱেগনাৰখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে গুৱাহাটী ষ্টেচন। গাড়ীখনৰ ডকুমেণ্টছ অ'কে আছে আৰু এখন যেতিয়া আপোনালোকে ডবকা SP কাৰ বজাৰত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। আৰু এই ৱেগনাৰখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, কোম্পানী ফিটেড মিউজিক ছিষ্টেম পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব আৰু লগতে ইয়াত চিটত লাডা চিট কভাৰ লগোৱা হৈ আছে। আৰু এই ৱেগনাৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 3,90,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। গাইছ এখন হৈছে মাহিন্দ্ৰা বুলেৰো ZLX পাৱাৰ প্লাছ 2019 মডেল আৰু এই বুলেৰোখনৰ কিলোমিটাৰ 47,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চন হৈছে ডিজেল ভাৰ্চন আৰু গাড়ীখনৰ কালাৰটো চাব পাৰে, পূৰা অৰিজিনেল পেইণ্ট হৈ আছে আৰু ইয়াত টায়াৰ কণ্ডিশ্যন চাব পাৰে, প্ৰায় 90% টায়াৰ অ'কে আছে আৰু পাছৰ টায়াৰটো চাব পাৰে। আৰু বুলেৰোখনৰ ডকুমেণ্টছো অ'কে আছে আৰু এখন যেতিয়া আপোনালোকে ডবকা SP কাৰ বজাৰত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই বুলেৰোখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাব, মিউজিক ছিষ্টেম, AC হিটাৰ ৰানিঙতে আছে আৰু চিটত লাডা চিট কভাৰ লগোৱা হৈছে, আপোনালোকে চাব পাৰে। আৰু এই বুলেৰোখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 7,60,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্সো হৈ যাব।